চৰকাৰী আঁচনিৰ পৰা বঞ্চিত ৭০ ঊৰ্ধৰ এগৰাকী বৃদ্ধ মহিলা। মহিলাগৰাকী আগমনিৰ পোকালাগি পঞ্চম খণ্ড গাঁৱৰ ৰাজু বালা ৰায়। নিৰাপদ আশ্ৰয় আৰু চৰকাৰী সহায় বিচাৰি দুৱাৰে দুৱাৰে ঘূৰিছে এতিয়া বৃদ্ধাগৰাকী। স্বামীৰ মৃত্যুৰ পিছত নিজা ঘৰ নথকাত সমাজসেৱক ৰমা ৰঞ্জন বেপাৰীয়ে আশ্ৰয় দিছে। তাতে এতিয়া অতি কষ্টৰে দিন পাৰ কৰিছে বিধৱা বৃদ্ধাগৰাকীয়ে। আনুমানিক ২০১৩ চনত ইন্দিৰা আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ পাইছিল। লগতে অৰুণোদয় আৰু সুলভ মূল্যৰ দোকানৰ ৰেচন কাৰ্ডো আছিল বৃদ্ধাগৰাকীৰ। কিন্তু পৰৱৰ্তী সময়ত অৰুণোদয় আঁচনিৰ ধন ৰেচন কাৰ্ডৰ চাউল বন্ধ হৈ যায়। ১৭ বছৰ বয়স অতিক্ৰম কৰাৰ পিছতো লাভ কৰা নাই বৃদ্ধ পেঞ্চন। আৰু এক কথাত বৰ্তমান ৰাজু বালা ৰায়ে অসম চৰকাৰৰ সকলো আঁচনিৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হৈছে। বৃদ্ধ পেঞ্চন, অৰুণোদয় আঁচনি, ৰেচন কাৰ্ডৰ চাউলৰ আঁচনিৰ বাবে মুখ্যমন্ত্ৰীক কাটৰ আহ্বান জনাইছে। নথি পত্ৰ পৰীক্ষা কৰি প্ৰাপ্য সুবিধা দিবলৈ দাবী সচেতন ৰাইজৰ। কাটি দিছে চাউল অৰুণোদয় সব কাটি দিছে। আগত পাইছিলে? কিছুই পাং নাই। আগত পাইছিলে? আগত পাইছং, কি পাইছিলে? ওই চাউল পাইছং, অৰুণোদয় পাইছং, আর কোনো পাং নাই। ঘর পাইছিলে নাকি? ঘর পাইছং একটা, কিমান দিন? হল বোধহয় ১০-১২ বছরের মতন। ক'ত থাকে আপনি? ঘর না এটাই ঠাইখনৰ নাম? পোকালাগি। চৰকাৰ কি আহ্বান জনাব? এলিয়ে জানাই আর কি জানা। কি কি লাগে এতিয়া আপনার? মোক চাউল লাগবে, আৰু পেনশন লাগে, অৰুণোদয় পোৱা নাই? উলে পাং নাই। বয়স কিমান আপোনাৰ? বয়স হবে ৭০-৮০ মতন। নাগে অরুণোদয় নাগে, ওই বিদ্যুৎ পেনশনও নাগে, চাউলও নাগে। মামাক কি করবো?